আপোনালোকে জানে যে অসমত যোৱা কিছুদিন ধৰি যিটো পৰিস্থিতি বিৰাজ কৰিছে এইটোক লৈ আমি সকলোৱে চিন্তিত। এটা হৈছে উজনি অসমত বিশেষকৈ যে কিছুমান সংগঠনে এতিয়া মিয়া খেদাৰ নামত তেওঁলোকে আইন নিজৰ হাতত তুলি ল'বলৈ আগবাঢ়িছে আৰু ইয়াৰ ফলত কেইবাটাও উদ্বেগজনক ঘটনা সংঘটিত হৈছে। শিৱসাগৰ জিলাত হৈছে, কালি চৰাইদেউ জিলাতো হৈছে এনেকুৱা ঘটনাই। গতিকে নিজে মানে বাংলাদেশী চিনাক্ত কৰা এটা যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আগবঢ়াই নিবলৈ চেষ্টা কৰাৰ ফলত অসমত এই ধৰণৰ পৰিস্থিতি এটা উদ্ভৱ হৈছে। কিছুমান সংগঠনে তাতকৈ এখোপ আগবাঢ়ি গৈ কোনো মিয়াক উজনি অসমত থাকিবলৈ দিয়া নহ'ব, এই ধৰণৰ অসাংবিধানিক আৰু বেআইনী কথা বাৰ্তা আৰম্ভ কৰিছে। সাধাৰণ জ্ঞানৰ কথা যে অসমত বৰ্তমান যিটো সম্প্ৰদায়ক আমি মিয়া বুলি কওঁ, এই শব্দটোৰ ব্যৱহাৰ সঠিক নে বেঠিক মই নাজানো, কিন্তু এইটো শব্দ এতিয়া প্ৰচলিত হৈছে। তেওঁলোকৰ বৃহৎ সংখ্যক 1971 চনৰ আগত অহা, যাৰ কাৰণে NRC যেতিয়া হ'ল, এই NRCত বেছিভাগ মানুহৰ নাম NRCত অন্তৰ্ভুক্ত হ'ল আৰু যিবিলাক ফৰেনাৰ্ছ ট্ৰিবিউনেল চলি আছে, ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ পদ্ধতিবিলাক সম্পৰ্কে নানা ধৰণৰ বিতৰ্ক থাকিব পাৰে, কিন্তু অসমত বৰ্তমান ফৰেনাৰ্ছ ট্ৰিবিউনেলত সন্দেহৰ ভিত্তিত যিসকলক বিচাৰ কৰা হৈছে তেওঁলোকৰ সংখ্যা 1 লাখতকৈ কম আৰু ইয়াৰ ভিতৰত এটা ডাঙৰ অংশ হৈছে হিন্দু। তেনেহ'লে আমি যে কিছুমান সংগঠনে যিটো আমি লক্ষ্য কৰিছোঁ যে সকলোকে বাংলাদেশী, সকলোকে মিয়া বুলি তেওঁলোকে যিটো প্ৰচাৰ চলাইছে, ই অসমৰ কাৰণে মুঠেই লাভজনক নহ'ব। এইকাৰণে লাভজনক নহ'ব যে এই মানুহবিলাকক বাংলাদেশী বা অবৈধ বিদেশী নাগৰিক বুলি প্ৰমাণ কৰাৰ কাৰণে চৰকাৰৰ কোনো এতিয়ালৈকে পদক্ষেপ নাই। গতিকে যিসকল মানুহ অসমতে থাকিব আৰু অসমত থাকিলে তেওঁলোকৰ যি অধিকাৰবিলাকো থাকিব, তেনেহ'লে আমি উজনি অসমত থাকিব নিদিওঁ, শিৱসাগৰত থাকিব নিদিওঁ, এই ধৰণৰ কথা বাৰ্তাই কাক লাভৱান কৰিব? গতিকে এইটো দেখা গৈছে যে আইন হাতত লোৱাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া এটা অসমত এটা অশান্তি মাতি আনিছে আৰু এই ঘটনাবিলাকক কেন্দ্ৰ কৰি পেলাই শিৱসাগৰত বিশেষকৈ আমি দেখিবলৈ পাইছোঁ যে যিবিলাক একেবাৰে তাৰ পুৰণি বাসিন্দা মুছলমান মানুহ, তেওঁলোকৰ লগত এই আন্দোলনকাৰী নেতৃত্বৰ উত্তপ্ত তৰ্ক বিতৰ্ক আমি দেখিবলৈ পাইছোঁ। এইবিলাক অসমীয়া জাতিটোৰ কাৰণে কিমান লাভজনক হ'ব? আমি সকলোৱে জানো যে অসমত বৰ্তমান অসমীয়া মানুহৰ সংখ্যা হৈছে 100 জনত 47 জন। তাৰে এটা ডাঙৰ অংশ হৈছে মুছলমান মানুহ। এই মানুহখিনিও যদি এতিয়া আমি সংঘাতত যাওঁ, অসমীয়া মানুহৰ মাজতে হিন্দু মুছলমান বুলি যদি সংঘাতটো বৃদ্ধি পায়, তেনেহ'লে লাভটো কাৰ হ'ব? গতিকে আমি এই যিটো পৰিস্থিতি দেখিছোঁ, এই পৰিস্থিতিৰ কাৰণে প্ৰধানতঃ আমি দায়ী কৰিব খোজোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি RSSে যি বক্তব্য দাঙি ধৰিছে, এইটোকে আমি মূলতঃ দায়ী কৰিব খোজোঁ। দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰীয়ে নিজে এই মিয়া 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 বুলি এটা তাচ্ছিল্য আৰু এটা অপমানসূচক যিবিলাক কথা বাৰ্তা কৈ আছে, আৰু ইয়াৰ মাজেদিয়ে দেখিবলৈ পাইছোঁ যে কিছুমানে তাৰ সুযোগ লৈ পেলাই এতিয়া আইন হাতত তুলি ল'বলৈ মানে একেবাৰে আগবাঢ়িছে। গতিকে তেওঁলোকৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মা বা অন্যান্যবিলাকৰ লক্ষ্য কোনো অসমীয়া জাতিক উদ্ধাৰ নহয়। কাৰণ আমি অসমত দেখিবলৈ পাইছোঁ যে APSCৰ পৰা অসমীয়া বা অন্যান্য মাতৃভাষাৰ মাধ্যমৰ যি বাধ্যতামূলক যি কোৰ্চ আছিল, এইবিলাক তেওঁলোকে উঠাই দিলে
আজি ক্ৰমান্বয়ে আমি দেখিছোঁ অসমীয়া স্কুল বন্ধ হৈ আছে আৰু ইংৰাজী স্কুলৰ সংখ্যাটো বাঢ়ি আছে, কাৰণ প্ৰাইভেট স্কুলবিলাক বেছিভাগেই ইংৰাজী স্কুল। গতিকে অসমীয়া জাতিৰ উন্নয়ন এই চৰকাৰৰ মুঠেই লক্ষ্য নহয়। এইখন চৰকাৰৰ লক্ষ্য হ'ল, মুখ্যমন্ত্ৰীৰ লক্ষ্য হ'ল 2026 চনৰ নিৰ্বাচনত কেনেকৈ জয়লাভ কৰিব পাৰি। কাৰণ তেওঁলোকে এটা কথা লক্ষ্য কৰিছে, অসমত মানুহৰ মাজত এতিয়া যি ধৰণৰ ক্ষোভ, কেনেকুৱা ক্ষোভ, এতিয়া মানুহে গাঁও অঞ্চললৈ যাওক, মানুহে নিজৰ গৰুকেইটা, হিন্দু মানুহৰ কাৰণে ডাঙৰ কথা হ'ল যে গাখীৰ কাৰণে তেওঁলোকে গৰু পোহে, এতিয়াতো হালৰ কাৰণে গৰু নোপোহেই, গাখীৰৰ কাৰণে গৰু পুহিছিল, আৰু যেতিয়া গাইজনীয়ে গাখীৰ দিবলৈ নোৱাৰা হয়, বুঢ়া হয়, তেতিয়া বিক্ৰী কৰি পেলাই পইচাকেইটা পায়। এতিয়া যিখন গো আইন আনিলে, এই গো আইনখন অনাৰ ফলত এতিয়া গাঁৱৰ মানুহে, আমি সেইদিনাখন বিজনীত নহয়, এইটো আপোনাৰ বিষ্ণুপুৰ অঞ্চল, বঙালী হিন্দু মানুহ, তেওঁলোকে কৈছে আমাৰ হাহাকাৰ অৱস্থা, খুব কৈছিল নহয় এইখন চৰকাৰ বাঙালীৰ স্বাৰ্থত কাম কৰিছে, কিন্তু আমাৰ গাঁওবিলাকত মানুহৰ সাংঘাতিক অৱস্থা, এতিয়া তেওঁলোকে গৰু বিক্ৰী কৰিব নোৱাৰে। গতিকে মুছলমান মানুহৰ যিমান ক্ষতি হৈছে, হিন্দু মানুহৰ ক্ষতি তাতকৈ বহু বেছি, কাৰণ হিন্দু মানুহে গৰু নাখায়, বেছিভাগ মানুহে নাখায়। গতিকে গৰু তেওঁলোকে বিক্ৰী কৰিব যেতিয়া নালাগে, কিন্তু এতিয়া বিক্ৰী কৰিবও নোৱাৰা হৈছে। গতিকে এইখন চৰকাৰৰ দিনত গাঁও অঞ্চলৰ অৰ্থনীতি আমি কি দেখা পাইছোঁ, খৰাঙৰ ফলত এতিয়া অলপ বৰষুণ পৰিলে, তাৰ ফলত কিছুমানে দৌৰা দৌৰিকৈ এতিয়া আকৌ কঠীয়াবিলাক লগাইছে, তেওঁলোকে ধান মানে ৰুইছে, কিন্তু ইয়াৰ ফচল কি হ'ব এতিয়া কোনেও নাজানে। কিন্তু এইবিলাক মানুহক আজি জলসিঞ্চন দিয়াৰ কাৰণে ব্যৱস্থাটো কি? হিমন্ত বিশ্ব শৰ্মা যেতিয়া ক্ষমতালৈ আহিছিল, তেতিয়া আবাদযোগ্য মাটিৰ 5.36% মাটিত জলসিঞ্চনৰ ব্যৱস্থা আছিল। তেওঁ কৃতিত্ব কি? যোৱা 3 বছৰত অসমত জলসিঞ্চন থকা মাটিৰ পৰিমাণ 5.36ৰ পৰা এতিয়া আপোনাৰ 2.26% নামি গ'ল। এতিয়াও তেওঁলোকৰ কৃতিত্ব। শিক্ষা ক্ষেত্ৰত আমি কি দেখা পাইছোঁ, এইখন চৰকাৰৰ দিনত ড্ৰপ আউট এনেকৈ বাঢ়িছে যে ভাৰতবৰ্ষৰ দ্বিতীয় সৰ্বোচ্চ ড্ৰপ আউট হৈছে আপোনাৰ অসমত। এতিয়া মুখ্যমন্ত্ৰীয়ে বিৰাট গৰ্ব কৰি আজি কৈছে যে আমি সকলোকে ফ্ৰী দিছোঁ। আচ্ছা, ফ্ৰী দিছা বুলি তুমি দাবী কৰিছা ঠিকেই, কিন্তু তাৰ ৰিজাল্টটো কি? ড্ৰপ আউট হৈছে ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ, একমাত্ৰ বিহাৰ আমাতকৈ আগত আছে। তাৰমানে স্কুলত এডমিশ্যন লয়, 2 বছৰমান যোৱাৰ পাছতে তেওঁলোকে শিক্ষা জগতৰ পৰা আঁতৰি আহে। গতিকে সামগ্ৰিকভাৱে অসমত গৃহগাৰ কেলেংকাৰীৰ পাছত কেলেংকাৰী ওলাই আছে। এইবিলাকৰ পৰা যাতে দৃষ্টিটো আঁতৰাই নিব পাৰি, তাৰ লগতে তেওঁলোকে এটা কথা লক্ষ্য কৰিছে, অসমত বিৰোধী দলবিলাক যদি ঐক্যবদ্ধ হয়, তেনেহ'লে দ্বিতীয়বাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ আশাৰ সম্ভাৱনা নাই। এই গোটেইবিলাকলৈ লক্ষ্য ৰাখি তেওঁলোকে অসমৰ ঐক্য সংহতিৰ বিনিময়ত, অসমীয়া জাতিৰ ভৱিষ্যতৰ বিনিময়ত আৰু অসমত আইন শৃংখলা পৰিস্থিতিৰ বিনিময়ত তেওঁলোকে আজি এই জঘন্য তেওঁলোকে ষড়যন্ত্ৰত নামিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।